গুড মৰ্ণিং এভৰিৱান। মই আপোনালোকৰ কাৰণে পুনৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মই এতিয়া কামত লাগি আছোঁ। কিছু সময় পিছতে সামৰিম কাৰণ স্কুললৈ যাবলৈ সময় হৈছে। মই কি হৈছে, এই সময়ৰ অভাৱৰ কাৰণে মই এই বাগানত লাগিব পৰা নাই। গোটেই বন হৈ আছে চাইডে চাইডে। মই আপোনালোকক দেখাবলৈ কৰিব পৰা নাই আৰু বহুতখিনি আছেগৈ কিনাৰে কিনাৰে। আৰু এইদৰে দেখিছে আপোনালোকে বাৰীৰ মাজত থকা চাহৰ গছ, এইখিনি চাফা কৰিবলৈ মই এতিয়াও বাকী আছে। তাৰপিছতে এই কিছু অংশ কৰিলোঁ, আপোনালোকে দেখিছে ইফালেদি কিছু অংশ কৰা হৈ গৈছে আৰু এইখিনি বাকী আছে। এই আপোনালোকে চাওক, কুঁহিপাত ছিঙিবলৈ হৈছে আৰু পইচা দিব বিহু চলিবলৈ, কিন্তু মই কেয়াৰ ল'ব পৰা নাই। তেনেকৈ কৰি আছোঁ লাহে লাহে এধাপ এধাপ কৰি। স্কুললৈ যোৱাৰ আগতে কিছু সময় কৰোঁ, তাৰপিছত আহি পিনে সময় পালে কৰোঁ, নহ'লে নকৰোঁ। আৰু এইবিলাক মই ঘৰলৈ অহাৰ পিছত তামোল গছ ৰুইছিলোঁ। বাৰীখন আপোনালোকে দেখিছে ডাঙৰ হৈছে আৰু দুই এজোপা লাগিবলৈ আৰম্ভ কৰিছেগৈ আৰু আপোনালোকক দেখাইছোঁ। তামোল এজোপাহেঁত আপোনালোকৰ লাগিছে চাওক। তাৰপিছত ইয়াত মই আৰু এটা কাম কৰি আছোঁ, 2 in 1 কাম। কি হয়, এই বাৰী চফা কৰোঁতে মাজে মাজে এইবিলাক কচু ওলাইছে, এইবিলাক মই চব দম খুৱাই গৈছোঁ। এইখিনি মই লৈ যাম, কি কাৰণে নিম আপোনালোকে গম পাইছে। মই আগৰ ভিডিঅ'ত কৈছোঁ পৰিয়াল এটা আছে নহয়, সেইখিনি তেওঁলোকৰ কাৰণে খানা হ'ব। আৰু সেই বাৰীখন আপোনালোকক দেখালোঁ। আৰু কিনাৰে কিনাৰে চব মানে টকৌ গছটো কমি আহিছে। কাৰোবাক লাগিলে ক'ব, দি দিব পাৰিম টকৌপাত। গোটেই 4 ৰাউণ্ডটো আপোনালোকৰ কিনাৰে কিনাৰে আৰু মাজতো আছে, আপোনালোকে দেখিব গোটেই টকৌ গছ আছে। ধন্যবাদ।